নমস্কাৰ। আজি অনুষ্ঠিত হৈ যোৱা নগাঁও জিলা মাধ্যমিক পৰীক্ষা পৰিষদৰ ক্লাছ 8ৰ ছায়েন্সৰ বছৰেকীয়া পৰীক্ষাৰ যিটো প্ৰশ্ন কাকত, সেই প্ৰশ্ন কাকতৰ যিখিনি ক্লাছ 8 ছায়েন্সৰ MCQখিনি যিখিনি আছে এইখিনি এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে চোৱা, কুৱেশ্যন নম্বৰ 1ত কি কৈছে যে বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰা পদ্ধতিক আমি জলসিঞ্চন বুলি কওঁ। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 2, গৰু ম'হৰ চবকা ৰোগ, এইটো ভাইৰাছৰ দ্বাৰা হয়, অপশ্যন ডি। 3 নম্বৰ, সংক্ৰামক ৰোগৰ বাহক মাখি। 4 নম্বৰ কুৱেশ্যন, শুকান খাদ্য সংৰক্ষণ কৰিবলৈ প্লাষ্টিক পাত্ৰ সুবিধাজনক। ইয়াৰ কাৰণ প্লাষ্টিকবোৰ কম ওজন হয়, দাম কম, মজবুত, মানে গোটেইকেইটা অপশ্যন হ'ব ডি, ওপৰৰ আটাইকেইটা। কুৱেশ্যন নম্বৰ 5, ধাতুক কোবাই পাতল পাতৰ আকাৰত গঢ় দিয়া ধৰ্মটোক আমি ঘাত সহনীয়তা বুলি কওঁ। উদ্ভিদৰ শ্ৰীবৃদ্ধি বঢ়াবলৈ ৰাসায়নিক সাৰত থকা অধাতুটো হৈছে নাইট্ৰজেন। অসমৰ মাকুমত তেল আৱিষ্কাৰ হৈছিল 1867 চনত, অপশ্যন বি। বৈদ্যুতিক আহিল আৰু পেট্ৰলৰ নিচিনা পৰিচালক দ্ৰৱত লগা জুই নিয়ন্ত্ৰণৰ বাবে উত্তম নিৰ্বাপকটো হ'ল কাৰ্বন ডাই অক্সাইড, অপশ্যন চি। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত শোণিতপুৰ জিলা। নম্বৰ, নিউক্লিয়াছ আৰু কোষাবৰণৰ মাজত থকা জেলিৰ দৰে পদাৰ্থবোৰক আমি কোষ প্ৰৰহ বুলি কওঁ, অপশ্যন এ। শ্ৰী প্ৰজনন অংগ হ'ল ডি, জৰায়ু। 12, মানুহৰ দেহৰ প্ৰতিটো কোষকেন্দ্ৰত থকা ক্ৰমজমৰ সংখ্যা হ'ল 23 যোৰ হয়, তাৰমানে 46 ডাল আমি তেনেকৈ ক'ব পাৰোঁ। 13, গৈ থকা দিশত বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে ইয়াৰ দ্ৰুতি বাঢ়িব, অপশ্যন বি, টো লিখা নাছিলোঁ, হৈ যাব। 14, পৃথিৱীয়ে সকলো বস্তুক নিজৰ ফালে টনা বলক মাধ্যাকৰ্ষণিক বল বোলে। চকাই ঘৰ্ষণ কমায়। সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ প্ৰকৃতিৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল হয়। পুৰুষৰ স্বৰতন্ত্ৰী 20 মিলিমিটাৰ, অপশ্যন চি। ওপৰত প্ৰলেপ দিয়া হয়, 10টা লেপন দিয়া হয়, অপশ্যন বি। 20, কোনো এটা বস্তু আহিত হয় নে নহয় চাবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ'ল বিদ্যুৎ বীক্ষণ যন্ত্ৰ। ভূমিকম্পৰ প্ৰাবল্য নিৰূপণ কৰা স্কেল হ'ল ৰিক্টাৰ স্কেল, অপশ্যন ডি। 22, দাপোনত গঠন হোৱা প্ৰতিবিম্বত লক্ষ্যবস্তুৰ বাওঁফালটো সোঁফাল আৰু সোঁফালটো বাওঁফালে থকা দেখা যায়, ইয়াকে কোৱা হয় পাৰ্শ্বীয় প্ৰতিলোমন, অপশ্যন চি। 23, চকুৰ সন্মুখত স্বচ্ছ অংশটোক আমি কৰ্ণিয়া বুলি কওঁ, অপশ্যন ডি। 24, অৰিয়ন বা কালপুৰুষ। 25, তলৰ কোনটো জীৱাশ্ম ইন্ধন কয়লা জীৱাশ্ম ইন্ধন। এইকেইটা আছিল MCQ। বাকীখিনি চাই ল'বা, উত্তৰ লিখা দিয়া আছে। অপতৃণ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি এইখিনি চাবা। 2 মাৰ্কত দিছে 10টা কুৱেশ্যন। 27 নিউমেৰিকেল দিছে, ইয়াৰ কেলৰি মান কিমান, বায়ুমণ্ডলীয় চাপ কিমান। কুৱেশ্যনখিনি সহজেই আছিল, গতিকে যিকোনো ডিষ্ট্ৰিক্টতো আহিব পাৰে, ইয়াৰ পৰা 2-এটা আহিব পাৰে। গ্ৰহাণুপুঞ্জ কি, আয়ু সম্পূৰ্ণ ৰূপটো কি, খালী ঠাই পূৰ কৰা আহিছিল 6টা দিছিল, ইয়াত যিকোনো এটা লিখিছে, যিকোনো 5টা ইয়াৰ পৰা লিখিব আহিছিল। 38, কংসৰ লগত খংস মিলোৱা, এইখিনি চাবা। সৌৰ আৰু নীতিটো লিখিব দিছিল। কেঁচুৱাৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়, মানুহৰ চকুৰ এটা চিত্ৰ অংকন কৰিব দিছিল 2 মাৰ্কৰ, এইখিনি ভালকৈ চাবা। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।